নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছা গতিকে আজি তোমালোকলৈ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা যদি কোনোবা চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতিয়ে কিমান নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 352 নং অনুচ্ছেদ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোপাল কৃষ্ণ গোখলে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 18 এপ্ৰিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বাস্কেটবল খেলৰ প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5জনকৈ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ দেশবন্ধু বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিত্ৰৰঞ্জন দাসক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সুব্ৰত কাপ কি খেলৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফুটবল দ্বিতীয় প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2015 নীতি আয়োগৰ অধ্যক্ষ আছিল প্ৰধানমন্ত্ৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ফুটবল খেল এখন কিমান সময়ৰ ভিতৰত শেষ কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 90 মিনিট নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কিমান তাৰিখে ভাৰতৰ শিশু দিৱস পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 14 নৱেম্বৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উৰিষ্যা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জাতিংগা কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও দ্বিতীয় প্ৰশ্নটো মাজলৈ আহিছোঁ হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পালন কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পিংক চিটি বুলি কোন ঠাইক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয়পুৰক পিংক চিটি বুলি জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মহাপুৰুষ শ্ৰী মাধৱদেৱৰ কেতিয়া জন্ম হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1489 চনত 1489 চনত মাধৱদেৱৰ জন্ম হৈছিল আৰু 1449 চনত শংকৰদেৱৰ জন্ম হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰামায়ণ প্ৰথম কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাধৱ কন্দলী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নটৰাজা মন্দিৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কাৰ শাসনকালত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গদাধৰ সিংহ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কথা গুৰুচৰিত কোনে ৰচনা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰামচৰণ বৰঠাকুৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দয়ানন্দ সৰস্বতী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ ক'ত মৰাপাট কাৰখানা আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিলঘাটত অসমৰ মৰাপাট কাৰখানাটো আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিদ্ৰোহী কবি বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰসন্নলাল চৌধুৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সমুদ্ৰগুপ্ত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত হৈছে নিউয়ৰ্কত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নাগালেণ্ডৰ ৰাজধানী কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোহিমা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰোজিনী নাইডু নেক্সট প্ৰশ্নটো মাজলৈ আকৌ আহিছোঁ সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত থাকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বুধ গ্ৰহটো সৌৰজগতৰ গ্ৰহৰ সূৰ্যৰ একেবাৰে ওচৰত থাকে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমত কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1979 ঠিক আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ইছৰো
কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1969 চনত 1969 চনত ইছৰো প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আকবৰ নামা কোনে ৰচনা কৰিছিল আকবৰ নামা কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আবুল ফজল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ দবা খেলৰ জন্ম কোনখন দেশত হৈছিল দবা খেলৰ জন্ম হৈছিল অপশ্যন ডি ভাৰতত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আইফেল টাৱাৰ ক'ত আছে আইফেল টাৱাৰ ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেৰিছত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰজেন বৰুৱা আছিল ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰোৱায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰতৰ মুখ্য ন্যায়াধীশে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিহাৰত নালন্দা বিশ্ববিদ্যালয় বিহাৰত আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ তাপৰ এছআই একক কি তাপৰ এছআই একক হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেলভিন তাপৰ এছআই একক হৈছে কেলভিন নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ কোন ঠাইত পুৱামক্কা মন্দিৰ আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাজো অসমৰ পুৱামক্কা মন্দিৰটো আছে হাজোত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ ৰাজ্যিক গছ কি অসমৰ ৰাজ্যিক গছ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হুলুং নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ কোনখন ঠাই বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জামুগুৰি হাটত অসমৰ বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰ তলৰ কোনটো পাহাৰত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মণিকোট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰটো অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাঁহী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰহা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা অনুষ্ঠান আৰম্ভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুডাংফা নেক্সট প্ৰশ্নটো মাজলৈ আকৌ আহিছোঁ মিজোৰামক কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1972 চনত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1963 চনত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মোহনবাৰী বিমানবন্দৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়ত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জাতিংগা ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিমা হাছাও নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়ত অসমৰ প্ৰথম মেডিকেল কলেজখন আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শোণিতপুৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমেৰিকাৰ পৰা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কিমান তাৰিখে গড় দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 22 ছেপ্টেম্বৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এনিমোমিটাৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিমাচল প্ৰদেশ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলকাতা নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আছে কলকাতাত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ এছিয়া আৰু আফ্ৰিকা কোনখন সাগৰে পৃথক কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লোহিত সাগৰে এছিয়া আৰু আফ্ৰিকাক পৃথক কৰিছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্বকাপ ফুটবল খেলৰ কেতিয়া আৰম্ভ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1930 চনত বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব যেতিয়াই মই এনে ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰিম সকলোতকৈ আগত পাই থাকিবলৈ অন্য এটা ভিডিঅ' পোৱাৰ কাৰণে আজিলৈ সকলোকে ধন্যবাদ